পঞ্চায়ত সভানেত্ৰী এগৰাকীক অনাস্থা দিয়াক লৈ বিজেপিৰ বিৰুদ্ধে শ শ হাজাৰ হাজাৰ লোকে প্ৰতিবাদত উত্তাল কৰি তুলিছে লখিমপুৰৰ দলহাট সোণাপুৰ গাঁও পঞ্চায়ত। এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ লখিমপুৰৰ দলহাট সোণাপুৰ গাঁও পঞ্চায়তৰ যি কংগ্ৰেছৰ সভানেত্ৰী আছে প্ৰভাতী দদ্ৰাইৰ বিৰুদ্ধে 7গৰাকীকৈ বিজেপিৰ ৱাৰ্ড সদস্যই অনাস্থাৰ প্ৰস্তাৱ উত্থাপন কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকে দলহাট সোণাপুৰ গাঁও পঞ্চায়ত ঘেৰাও কৰি এক প্ৰকাৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে। পৰিৱেশটো দেখুৱাইছোঁ। BJP go back! BJP go back! BJP go back! BJP হুঁচিয়াৰ! BJP হুঁচিয়াৰ! পৰিৱেশটো দেখুৱাইছোঁ। হাজাৰ হাজাৰ লোক বিশাল সমদল কৰিছে। হাজাৰ হাজাৰ লোকে বিশাল সমদল কৰি বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিজেপি হাই হাই ধ্বনি দিছে। পঞ্চায়তৰ সভানেত্ৰী প্ৰভাতী দদ্ৰাইৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰাৰ অভিযোগ কৰি অনাস্থা প্ৰস্তাৱ যি দিয়া হৈছে তাৰ বিৰুদ্ধে এনেধৰণে পঞ্চায়তখনৰ হাজাৰ হাজাৰ লোক আজি ওলাই আহিছে। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কেৱল কংগ্ৰেছৰ সভানেত্ৰী হোৱাৰ কাৰণে আচলতে বিজেপিৰ ৱাৰ্ড সদস্যসকলে এনেধৰণে অনাস্থা দিয়াৰ অভিযোগ কৰি হাজাৰ হাজাৰ লোকসকলে মন্ত্ৰী নৱদলে পঞ্চায়ত গ্ৰাম উন্নয়ন মন্ত্ৰী নৱদলৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আজি আপোনালোকে কি কাৰণত প্ৰতিবাদ কৰিবলগীয়া হৈছে? আজি আমি দলহাট সোণাপুৰ গাঁওবাসী ৰাইজে গত 2018 চনত যিটো ইলেকশ্যন হৈছিলে, ইলেকশ্যনত আমি বিপুল ভোটেৰে আমি প্ৰত্যেকটা ৱাৰ্ডৰ মেম্বাৰক আমি কোনো ধৰণৰ তেওঁলোকক মানে পাৰ্টি বিশেষে নহয়, আমি তেওঁলোকক ব্যক্তিগত বিশেষে তেওঁলোকক আমি ভোট দিছিলোঁ আৰু সেইমতে আমি আমাৰ সভানেত্ৰীকো আমি জিকাইছিলোঁ, বিপুল ভোটত জিকাইছিলোঁ তাইক। আৰু তাই এজন দক্ষতা শিক্ষিত আৰু এটা নিকা ভাৱমূৰ্তিৰ এজনী যুৱতী হয় আৰু তাই নিজৰ দক্ষতা তাই প্ৰমাণ কৰি দিছে পঞ্চায়তত। তাই বিভিন্ন উন্নতিমূলক কাম হাতত লৈছে আৰু এই উন্নতিমূলক কামত আমি গাঁও পঞ্চায়তৰ সমূহ বাকী ৰাইজে আমি যথেষ্ট সুখী হৈছোঁ। আৰু তেখেতৰ যিবিলাক উন্নতিমূলক কাম সঁচাকৈ লক্ষণমূলক কাম প্ৰত্যেকটা ৱাৰ্ডত কাম হৈ আছে আৰু প্ৰত্যেকটা কামবিলাক স্বচ্ছতাভাৱে হৈ আছে। গতিকে তাইক আমি অনাস্থা দিয়াৰ কাৰণে আজি দলহাট সোণাপুৰ গাঁওবাসী ৰাইজে আমি এই অনাস্থা প্ৰস্তাৱ উঠাবৰ কাৰণে যি 7গৰাকী বিজেপি মেম্বাৰক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এই অপ্ৰীতিকৰ মানে অশান্তিকৰ পৰিৱেশ যাতে তেওঁলোকে নকৰে। পঞ্চায়তৰ সভানেত্ৰী প্ৰভাতী দদ্ৰাই আছে। কি হৈছে আপোনাৰ লগত, কি হৈছে? মই সকলো ৰাইজক আৰু দলহাট সোণাপুৰ গাঁও পঞ্চায়তৰ সকলো ৰাইজক জনাব বিচাৰিছোঁ, মই মোৰ ফালৰ পৰা মই একো কেলেংকাৰী কৰা নাই আৰু যিখিনি মই চৰকাৰে যিখিনি গাইডলাইন দিয়ে সেই গাইডলাইন মতে মই কামখিনি কৰি আহিছোঁ। কিন্তু আজি 7জন মানে বিজেপি ৱাৰ্ড মেম্বাৰে মোৰ ওপৰত অনাস্থা প্ৰস্তাৱ আনিছে, অপসাৰণ কৰিব বিচাৰিছে, যাৰ কাৰণে তেখেতসকলে মোক হাজাৰ হাজাৰ ৰাইজে ভোট দি জিকাইছে আৰু আজি 7জন ৱাৰ্ড মেম্বাৰৰ ইমান অধিকাৰ মানে নিজৰ মই ইমান নিয়মিত কাম কৰাৰ পিছতো মোক অনাস্থা আনিব বিচাৰিছে। আপোনাক বিজেপিত যোগদান কৰিব লাগে প্ৰেছাৰ দিছে? মোক কথা কৈছে যে আপুনি যদি বিজেপিত জইন কৰে তেতিয়াহ'লে আপোনাৰ অনাস্থা আমি আজি উঠাই ল'ম বুলি মোক কথা দিছে। মই ধন্যবাদ জনাইছোঁ। আৰু লোক আছে, কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। দেখুৱাইছোঁ এয়া হৈছে দলহাট সোণাপুৰ গাঁও পঞ্চায়ত। দলহাট সোণাপুৰ গাঁও পঞ্চায়তৰ সন্মুখত এনেধৰণে সহস্ৰাধিক লোক সমবেত হৈছে। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যিগৰাকী পঞ্চায়ত সভানেত্ৰী আছে, পঞ্চায়ত সভানেত্ৰীগৰাকীৰ যি অনাস্থা উত্থাপন হৈছে, অনাস্থা বাতিলৰ কাৰণে দাবী উত্থাপন কৰিছে। মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে? চাওক, আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টক গোটেই ৰাইজে মিলি পেলাই জিকাইছিলে, এই 7টা ৱাৰ্ড মেম্বাৰে মিলি জিকোৱা নাই। গতিকে তেওঁলোকৰ অধিকাৰ নাই যে তেওঁক ৰাখিব লাগে নে নালাগে, সেইটো ৰাইজে জনাব। আৰু আমি যিহেতুকে যোৱা 2 বছৰ ধৰি দেখা পাই আছোঁ যে তেখেতে যি ধৰণে কাম কৰিছে সেই উন্নতি আন কেতিয়াও হোৱা নাছিলে। আগৰ যিবিলাক পঞ্চায়ত প্ৰেচিডেণ্ট আহিছে আজিলৈকে তেনেধৰণৰ উন্নতি আমি দেখা নাই।
কিন্তু যোৱা 2 বছৰ ধৰি তেওঁ ইমান ধৰণে সুন্দৰভাৱে কাম কৰি গৈ আছে তো ইমান সুন্দৰভাৱে কাম কৰিছে যিহেতুকে আমি প্ৰত্যেকটা ডিপাৰ্টমেণ্টত দেখা পাইছোঁ প্ৰত্যেকটা গাঁৱত দেখা পাইছোঁ যে সকলো ঠাইতে তেওঁ সুন্দৰভাৱে উন্নতি কৰি গৈ আহি আছে কিন্তু এই 7টা ৱাৰ্ড মেম্বাৰে যিহেতুকে তেওঁ নিজৰ ধৰণে চলাব বিচাৰিছিলে কিন্তু চলাব নোৱাৰাৰ কাৰণে তেওঁলোকে অনাস্থা আনিছে কিন্তু আমি সমূহ ৰাইজে আজি উঠি আহিছোঁ আৰু আমাৰ দাবী যে যদি আজি কোনো কাৰণে তেখেতে যদি এইটো নকম এইটো যদি অনাস্থা প্ৰস্তাৱ নুঠায় তেতিয়াহ'লে আমি কেতিয়াও নামানো আৰু ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ গৰিহণা কৰিম আৰু ইয়াৰ বিৰুদ্ধে আমি মানে এনেধৰণে ধৰ্ণা কাৰ্যসূচী আগবঢ়াই লৈ গৈ থাকিম ধন্যবাদ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি আঞ্চলিক সদস্য বিজেপিয়ে আপোনালোকক প্ৰেছাৰ ক্ৰিয়েট কৰিছে বিজেপিত যোগদান কৰিব লাগে বিজেপি বহুত নেতাই আমাক কৈছে যে অনাস্থা প্ৰস্তাৱটো আনি লৈছে আনি লৈ পেলাই আমাক কৈছে যে তোমালোক মানে আমাৰ বিজেপিলৈ গুচি আহা আৰু আপোনালোকে চাব ইমান ধুনীয়াকৈ প্ৰভাতী ধদ্দৰাই নেতৃত্বত দলুৱাত সোণাপুৰ গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ডতে সম জাতি সম ভাষা মৰ্যাদা দি পেলাই তাই 7টা ৱাৰ্ড মেম্বাৰকে ইমান ধুনীয়াকৈ উন্নয়নমূলক কাম কৰি থকাৰ পিছত দলুৱাত সোণাপুৰ গাঁও পঞ্চায়তৰ 10-12টামান দালালক তাই সন্তুষ্ট কৰিব নোৱাৰাৰ কাৰণে আজি এই অনাস্থা প্ৰস্তাৱ মানিছে আৰু আজি গোটেই দলুৱাত সোণাপুৰ ৰাইজ ওলাই আহিছে আৰু ওলাই আহি পেলাই আজি প্ৰতিবাদ কৰিছে আৰু আমি এই প্ৰতিবাদক আমি ইলিগেল বুলি আমি ধিক্কাৰ দিছোঁ বিজেপি চৰকাৰক মই ধন্যবাদ জনাইছোঁ মই পৰিৱেশটো দেখুৱালোঁ পোনপটীয়াকৈ আৰু এনেধৰণে লখিমপুৰৰ দলহাট সোণাপুৰ গাঁও পঞ্চায়ত উত্তপ্ত কৰি তুলিছে যিসকল লোক আছে আৰু সেই লোকসকলে যিগৰাকী পঞ্চায়ত সভানেত্ৰী আছে সভানেত্ৰীগৰাকীক অনাস্থাৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে